মহাশিৱৰাত্ৰিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰৰ দৰে সৰুপথাৰ চুকীয়া পথাৰস্থিত শিৱ মন্দিৰতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। তিনিদিনীয়াকৈ পালন কৰা হ'ব এই মহাশিৱৰাত্ৰি। তদুপলক্ষে মন্দিৰ চৌহদ আৰু মন্দিৰসমূহ পৰিষ্কাৰ কৰা পৰিলক্ষিত হৈছে। বিগত বৰ্ষসমূহত এই চুকীয়া পথাৰস্থিত মন্দিৰটোত ভক্তৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হয়। এই মন্দিৰটো 100 বছৰৰো অধিক পুৰণি বুলি জানিব পৰা গৈছে। আগন্তুক শিৱৰাত্ৰিৰ উপলক্ষে আমাৰ চুকীয়া পথাৰ শিৱ মন্দিৰত স্বচ্ছ ভাৰত অভিযান হাতত লৈছে ৰাইজে, আৰু এইটো এটা প্ৰশংসনীয় পদক্ষেপ। যিহেতুকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী সপোন যে আমাৰ ভাৰত একেবাৰে চাফ চিকুণ স্বচ্ছ নিকাহক, আৰু তাত আমি অকণমান সহযোগ কৰিবলৈ পাই নিজকে ভাল লাগিছে। আৰু ইয়াতে ৰাইজে মিলি মন্দিৰ ভাগিটো চাফা কৰি লৈছে যাতে আগন্তুক শিৱৰাত্ৰি উদযাপন কৰিবলৈ একেবাৰে সুবিধা হয়। আমাৰ গন্ধকুৰি গাঁও পঞ্চায়তৰ ৰাইজ ওলাই আহিছে। ইতিমধ্যে সৰুপথাৰ পৌৰসভাৰ পৌৰপতি বাইদেউ উষা আগৰৱালা বাইদেউ আমাৰ মাজত আহিছিলে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গ'ল। আমি অশেষ ধন্যবাদ জনাইছোঁ সকলোকে, যিসকলে আজি এই চুকীয়া পথাৰ মন্দিৰ ভাগিৰ উন্নয়ন চিন্তা চৰ্চা কৰি বা ইত্যাদি ক্ষেত্ৰত আগবাঢ়ি আহি আমাক সকলোকে সহায় সহযোগ কৰি আছে। আৰু সেই ক্ষেত্ৰত আমি পুনৰবাৰ সকলো ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক তিনিদিনীয়া যি কাৰ্যসূচী হ'বলৈ আছে, সেই কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজক আমি সন্মান সহকাৰে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে যাতে আহে এই মন্দিৰত, উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু বাবাৰ আশীৰ্বাদ লৈ যায়। নিজৰ নিজৰ যি মনৰ আশা সপোন বা কল্পনা যিখিনি আছে সেইখিনি যাতে বাবাই পূৰণ কৰে, তাৰে কামনা কৰি সকলোকে আমি পুনৰবাৰ উক্ত কাৰ্যসূচীত আহিবলৈ অনুৰোধ জনাইছোঁ। তিনিদিনীয়াকৈ পালন কৰিবলগীয়া মহাশিৱৰাত্ৰিলৈ নিমন্ত্ৰণ জনাইছে স্থায়ী সমিতিৰ সম্পাদক সুজিত তাঁতীয়ে। সৰুপথাৰৰ পৰা উদ্দীপ বৰাৰ ৰিপৰ্ট, B24 অসমীয়া।